নমস্কাৰ চাৰ্জিং জপলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে ভাল খবৰ এটা আছে, গুড নিউজ এটা আছে। সেইটো হ'ল আপোনালোকৰ APSCৰ ফালৰ পৰা নিউ ৰিকুৱাৰমেণ্ট সিহঁতে পাব্লিছ কৰিলে, নিউ ৰিকুৱাৰমেণ্ট সিহঁতে দিলে। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মই কি পোষ্টৰ কাৰণে তাৰপিছত আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব মই তাৰ ওপৰত অকণমান ডিটেইলছত আলোচনা কৰিম। আপোনালোকৰ নোটিছখন দেখুৱাই দি আছোঁ, যোনখন নোটিছ আমাৰ APSC পাব্লিছ কৰিলে। এইখন হ'ল তাৰে নোটিছ, APSC আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন। আপোনালোকৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ হয় এইটো, যোনটো পোষ্ট ওলাইছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট অফিচাৰ আণ্ডাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট অফিচাৰ আণ্ডাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট। চ' এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ হয়। ইয়াতে আপোনাৰ পোষ্ট কিমানটা পোষ্ট আছে? 195টা পোষ্ট আছে। এতিয়া আপোনাৰ কথাটো হ'ল যে 195টা পোষ্ট আছে, তাৰে আপোনাৰ অপেন কেটাগৰীত মানে জেনেৰেল কেটাগৰীত কিমান আছে? SC ST OBC আপোনাৰ ইয়াতে চাব গ'লে অপেন কেটাগৰী আপোনালোকৰ 112 মানে 112টা আছে আপোনালোকৰ জেনেৰেল কেটাগৰীত। তাৰে ওমেনৰ কাৰণে 34টা ৰিজাৰ্ভ হয়। তাৰপিছত আমাৰ OBC MOBCৰ কাৰণে 37টা আছে। তাৰপিছত 37টা আছে। তাৰপিছত আৰু 11টা আপোনালোকৰ ওমেনৰ কাৰণে ৰিজাৰ্ভ হয়। তাৰপিছত SCৰ কাৰণে 14টা পোষ্ট আছে আৰু ৰিজাৰ্ভ আছে 4টা। তাৰপিছত আপোনাৰ হ'ল STP প্লেন এৰিয়াৰ 23টা আছে। তাৰপিছত ST হিল এৰিয়াৰ কাৰণে 9টা আছে। তাৰপিছত চব মিলাই কিনে আপোনালোকৰ পোষ্ট হ'ল কিমান? 195টা। চ' ইয়াতে চেলাৰীটো আপোনালোকৰ দিব 30,000ৰ পৰা 1,10,000। তাৰপিছত গ্ৰেড পে' হ'ল 12,700। এতিয়া আপোনালোকৰ এলিজিবল ক্ৰাইটেৰিয়া আমি অবভিয়াছলি ইণ্ডিয়ান হ'ব লাগিব, ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আণ্ডাৰ আৰ্টিকেল কিমান 5 and 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। তাৰপিছত আপোনালোকৰ কি লাগিব? ইয়াতে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, যোনটো আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট আছে সেইটো লাগিব। এইকেইটা হ'ল এলিজিবল ক্ৰাইটেৰিয়া। তাৰপিছত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন। আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্ট বি BSc এগ্ৰিকালচাৰত আপোনালোকৰ BSc থাকিব লাগিব। অলছ' ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। তাৰপিছত আপোনালোকৰ হ'ল এইজটো কিমান লাগিব? এইজ আপোনালোকৰ জেনেৰেলৰ কাৰণে 21 ইয়াৰ্ছ, লেছ দেন 21 ইয়াৰ্ছ হ'ব আৰু মোৰ দেন কিমান 28 ইয়াৰ্ছ। আৰু ইয়াতে আপোনালোকৰ ডেটটো দি দিছে 1 তাৰিখ 1 মাহ 2025 মানে এইটো আপোনালোকৰ হেৰিত দিছে। এইটো হিচাপত এই ডেটটো হিচাপত আপোনালোকৰ ডেট হেৰি হ'ব লাগিব, ইয়াৰটো হ'ব লাগিব 21ৰ ওপৰত হ'ব লাগিব আৰু 38ৰ তলত হ'ব লাগিব। তেনেকৈ আপোনালোকৰ ST SCৰ ক্ষেত্ৰত বেলেগ হয়। ST SCৰ কাৰণে আপোনালোকৰ 43 ইয়াৰ্ছ। তাৰপিছত আপোনাৰ OBC MOBCৰ কাৰণে আপোনালোকৰ 41 ইয়াৰ্ছ। OBC MOBCৰ তেনেকুৱা আপোনালোকৰ এজটো আপোনালোকৰ কেটাগৰী ৱাইজ বেলেগ হয়, আপোনালোকে চাই ল'ব। তাৰপিছত আপোনালোকৰ আহিলে এতিয়া আপোনালোকৰ হ'ল মানে কেতিয়া হ'ব, কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব? এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। আপোনালোকৰ 18 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, 18 তাৰিখ 3 মাহ 2025ত। আৰু ক্ল'জিং যোনটো ডেট আছে, লাষ্ট ডেট আপোনালোকৰ 17 তাৰিখ 4 মাহ 2025ত। তাৰপিছত লাষ্ট ডেটৰ যোনটো পে'মেণ্টৰ কাৰণে লাষ্ট ডেট এটা বেলেগকৈ দিয়া আছে 19 তাৰিখ 4 মাহ 2025ত আপোনালোকৰ লাষ্ট ডেট হয়। চ' আপোনালোকে এপ্লাই কৰিব। ইয়াতে আপোনাৰ পইচা কিমান লাগিব? জেনেৰেলৰ কাৰণে আপোনাৰ 297 জেনেৰেলৰ কাৰণে লাগিব। OBC MOBCৰ কাৰণে আপোনালোকৰ 197.20। তাৰপিছত আপোনালোকৰ আহিলে ST SCৰ কাৰণে 47.20। চ' এয়াই আছিলে আপোনালোকৰ আজিৰ আজিৰ যোনটো মানে ৰিকুৱাৰমেণ্ট APSC ৰিকুৱাৰমেণ্ট ওলাইছে, সেইটোৰে মই অকণমান ডিছকাছ কৰিলোঁ। আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব আৰু আপোনালোকে প্ৰিপেৰেশ্যনটো মাষ্ট বি। আৰু প্ৰিপেৰেশ্যনৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ মই চিলেবাছ ৱাইজ ভিডিঅ' আপোনালোকক দি থাকোঁ। চ' আজিৰ ভিডিঅ' ইমানলৈ আছিলে। থেংক ইউ।